নমস্কাৰ। এই ভিডিঅ'ত যিসকল হিন্দু মানুহ চাই আছে নহয়, একদম শেষলৈকে চাওক। আপোনালোকৰ আমাৰ হিন্দু মানে প্ৰত্যেকটা হিন্দু পৰিয়ালৰ আইবা লগা দিনত ভৱিষ্যত দেখাই আছোঁ মই। এই ভিডিঅ'টো হ'ল আমি যদি এনেকৈ থাকোঁ, আমাৰ আইবা লগা দিনত আমাৰ প্ৰত্যেকটা হিন্দু পৰিয়ালৰ ঘৰত এই পৰিস্থিতিটো হ'ব। আপোনালোকে বোধহয় গমেই পাইছে বাংলাদেশত যিটো ঘটনা হ'ল। দীপু চন্দ্ৰ দাসক কিবা এটা মহম্মদৰ ওপৰত নে ইছলামৰ ওপৰত কিবা এটা প্ৰশ্ন কৰিছিল, কিবা এটা মন্তব্য দিছিল, তাৰ ওপৰত কেছো হৈছিল। তাৰ থানাৰ পৰা ওলাই আনি তাক যিসকলে হত্যা কৰিছে, যিসকলে জ্বলাই দিছে, এই গোটেইখিনি কিন্তু মুছলিম আছিল। আৰু আল্লাহু আকবাৰ নাৰায়ে তাকবীৰ বুলি কৈ কিনে তাক জ্বলাই দিয়া হৈছে, তাক মাৰি পেলোৱা হৈছে। আৰু আপোনালোকে কি ভাবে, অসমত বহি আছে বা ভাৰতত বহি আছে আপোনালোকে সুৰক্ষিত বুলি ভাবি আছে নেকি? নাই। তাতে যি কাৰণত এই ঘটনা ঘটিছে, সেই ঘটনাৰ কাৰণবিলাক কিন্তু আমিও ইয়াতে কৰি আছোঁ। আহিব লগা দিনত কিন্তু আমাৰো ইয়াতে এনেকুৱা ঘটনা হওঁতে বৰ বেছি টাইম নালাগে। সেই ঘটনাটো য'ত হৈছে আমাৰ অসমৰ পৰা বৰ বেছি 200-250 কিলোমিটাৰ দূৰত। কাৰণ কাটাতাৰৰ তলেদি সেই গেদা, সেই আৰু মই পাকিস্তান আৰু বাংলাদেশক এনেও মই গাহৰি ফাৰ্ম বুলি কওঁ। সেই গাহৰি ফাৰ্মৰ পৰা যিকেইটা গাহৰি কাটাতাৰৰ তলেদি আহিছে, সেইকেইটা ইয়াতে আহি কিনে মাটি দখল কৰি আছে, কোম্পানীত কাম কৰি আছে। এই ৰাস্তাই ৰাস্তাই চাব পুতলা গাড়ী বিক্ৰী কৰি আছে, চব বাংলাদেশী। কিন্তু তাত যিটো ঘটনা হৈছে আমাৰ ইয়াতে অসমত হওক বা ভাৰতখনত হওক, কিমান গেদাই ডেইলি আমাৰ মূৰ্তিৰ ওপৰত, আমাৰ মন্দিৰৰ ওপৰত কিমান প্ৰশ্ন কৰে, কিমান সিহঁতৰ ফটো এডিট কৰে, কিমান শিৱলিংগৰ ওপৰত ভৰি উঠে সিহঁতে ফটো বনায়। আমাৰ ইয়াতে কিন্তু এনেকুৱা ঘটনা হোৱা নাই, কাৰণ আমাৰ আইন প্ৰশাসন আছে, আমাৰ মানৱীয়তা আছে। আৰু এটা বস্তু জানিব, 100 হিন্দু ঘৰৰ মাজত 1 ঘৰ মুছলিম মানুহ কিন্তু একদম সুৰক্ষিতভাৱে থাকিব পাৰে। কিন্তু 100 ঘৰ মুছলিমৰ মাজত 50 ঘৰ হিন্দু মানুহো কিন্তু সুৰক্ষিত থাকিব নোৱাৰে। আৰু তাৰ উদাহৰণ হ'ল বাংলাদেশ। চবত চাই বেয়া লাগে, চবত চাই দুখ লাগে ক'ত গম পায়নে? এই আমি যেতিয়া এনেকুৱাকৈ আমাৰ ইয়াতে হিন্দু দেৱী দেৱতাৰ ফটো ভিডিঅ'ত কিবা মানে অশ্লীলভাৱে বনোৱাত আমি যেতিয়া ভিডিঅ' এটা বনাওঁ, এই আমাৰ এই চেকুলাৰৰ টুপি পিন্ধা কেতিয়াবা বকা সেইকেইটাই আগুৱাই আহে। কিয় কবি মুছলিমক কেনেকৈ, কিয় কবি গেদা কেনেকৈ, কিয় কবি মিয়া কেনেকৈ। কিন্তু সিহঁতৰ টাৰ্গেট চাওক। এই ভিডিঅ'টো কেইদিনমান আগতে ওলাইছিল, অসমীয়াক কাটি কাটি নদীত ফাঁহি দিম বুলি কৈ আছে। তাৰমানে কি সিহঁতৰ মাইণ্ডছেট একে। ভাৰতৰ হওক, আফগানিস্তানৰ হওক, পাকিস্তানৰ হওক, য'ৰে নহওক, বাংলাদেশৰ হওক, য'ৰে নহওক, সিহঁতৰ মাইণ্ডছেটটো একে। তাৰমানে নন মুছলিম মানে কাফিৰ, আৰু সিহঁতে কাফিৰক মাৰিছে আৰু আমি চব কাফিৰ। কিন্তু এই চেকুলাৰ বকা হিন্দু মুছলিম ভাই ভাই যিটো এটা শব্দ, সেই শব্দটো হ'ল অকল হিন্দুখিনিৰ কাৰণে, মুছলিমখিনিৰ কাৰণে নহয় কিন্তু এইটো, বা গেদাখিনিৰ কাৰণে এইখিনি নহয় কিন্তু। এই কথাখিনি এইখিনি আছিল। বহুত খঙত তাৰমানে ভিডিঅ'টো বনাইছোঁ, সেইকাৰণে কিবা বেয়াকৈ ওলাই যাব পাৰে, বেয়া নাপাব। কথাখিনিক গুৰুত্ব দিলে ভাল পাম। আৰু যদি ভাল লাগিছে ভিডিঅ'টো প্ৰত্যেকটা হিন্দু ঘৰত শ্বেয়াৰ কৰি দিয়ক, প্ৰত্যেকটা হিন্দুৰ লগৰ তাত শ্বেয়াৰ কৰি দিয়ক, যাতে প্ৰত্যেকজন হিন্দুই যাতে গম পায়। মোৰ ভিডিঅ'টো চাই এজনে যদি এলাৰ্ট হয়, সেইটো মোৰ কাৰণে বহুত। ধন্যবাদ। জয় শ্ৰীৰাম, জয় অসম।